নমস্কাৰ সৰু অসমৰ দৰ্শকসকল। প্ৰথমটো খবৰ, বিশ্বৰ প্ৰথমগৰাকী ধনী ব্যক্তি হ'ল ইলন মাস্ক, $600 বিলিয়ন সম্পত্তিৰ মালিক। পিছৰটো খবৰ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘোষণা, 2026 বৰ্ষৰ 15 ফেব্ৰুৱাৰী পূৰ্বে অসমৰ 32 লাখ দৰিদ্ৰ মহিলাই লাভ কৰিব মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ টকা। বিজেপি চৰকাৰে যিটো দিয়া কথা কয় সেইটো দিয়ে ৰাইজক। পিছৰটো খবৰ, 2025 বৰ্ষ 20 ডিচেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আৰু 2025 বৰ্ষ 29 ডিচেম্বৰ তাৰিখে অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া। তেখেতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা প্ৰকল্প উদ্বোধন কৰিব। পিছৰটো খবৰ, জুবিন গাৰ্গক লৈ ডাঙৰ বাতৰি। টকাৰ হিচাপ লোৱাৰ পূৰ্বেই জুবিন গাৰ্গক হত্যা কৰা হ'ল। জুবিন গাৰ্গৰ বেংক একাউণ্টত মাত্ৰ 10 লাখ টকাহে আছে। জুবিন গাৰ্গে প্ৰতি বছৰে 40খনকৈ বিহু অনুষ্ঠান কৰিছিল। প্ৰতিখন অনুষ্ঠানতে 10 লাখ টকাকৈ মাননি লৈছিল। সেইবোৰ হিচাপ কৰি চালে জুবিন গাৰ্গে কোটি কোটি টকা ইনকম কৰিছিল। কিন্তু জুবিন গাৰ্গৰ বেংক একাউণ্টত আছিল মাত্ৰ 10 লাখ টকা। ক'ত গ'ল জুবিন গাৰ্গৰ 5 কোটিতকৈ অধিক টকা? সেইবোৰ টকা আত্মসাৎ কৰিলে চাগে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। জুবিন গাৰ্গে বহুত পাছতহে গম পাইছিল সিদ্ধাৰ্থ দুৰ্নীতিৰ কথা। বহুত বছৰৰ পৰা জুবিন গাৰ্গক লুটি-পুটি খুৱাইছিল সিদ্ধাৰ্থই। আৰু জুবিন গাৰ্গে 12 অক্টোবৰত সকলো হিচাপ লোৱা কথা আছিল। কিন্তু 12 অক্টোবৰ পূৰ্বে 19 ছেপ্টেম্বৰ তাৰিখে জুবিন গাৰ্গৰ মৃত্যু হ'ল। এয়া কি হ'ব পাৰে অসমৰ ৰাইজ ভাবকচোন। আৰু শ্যামকানু মহন্তইও জুবিন গাৰ্গক বহুত টকা দিবলৈ আছিল। চাৰ্জশ্বিটত সকলো অভিযোগ কৰা হৈছে উত্থাপন। পিছৰটো খবৰ, গৌৰৱ গগৈ মন্তব্য, অসম প্ৰদেশ কংগ্ৰেছ পাৰ্টীয়ে কোনো কাৰণতে AIUDFৰ লগত মিত্ৰতা নকৰে আৰু বিজেপিৰ দৰে AIUDF সাম্প্ৰদায়িক দল। পিছৰটো খবৰ, নৱবৰ্ষক আদৰিবলৈ সাজু হৈছে অসম পৰিবহণ বিভাগ। সুৰাপায়ী চালকৰ বিৰুদ্ধে তীব্ৰ অভিযান চলিছে গুৱাহাটী মহানগৰৰ লগতে অসমৰ বিভিন্ন ঠাইত। পিছৰটো খবৰ, ৰাজ্যসভাত দাবী উত্থাপন অসম গণ পৰিষদৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ, জুবিন গাৰ্গক ভাৰত ৰত্ন বঁটা প্ৰদানৰ বাবে। পিছৰটো খবৰ, গায়ক সীমান্ত শেখৰ মন্তব্য, নিশ্চিতভাৱে ন্যায়ালয়ে জুবিন দাক ন্যায় দিব, 100% বিশ্বাস আছে। আজিলৈ বাতৰি ইমানেই আছিল। জয় আই অসম, জয় জুবিন দা।